ভাৰতৰ বিখ্যাত ঠাইসমূহ ১. তাজমহল। তাজমহল আগ্ৰাত অৱস্থিত। মোগল সম্ৰাট শ্বাহজাহানে নিজ পত্নী মমতাজ বেগমৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰাইছিল। ২. লালকিল্লা। লালকিল্লা পুৰণি দিল্লীৰ চান্দনী চকত অৱস্থিত। শ্বাহজাহানৰ অধীনতে ইয়াক নিৰ্মাণ কৰা হৈছিল। স্বৰ্ণ মন্দিৰ। স্বৰ্ণ মন্দিৰ পাঞ্জাৱৰ অমৃতসৰত অৱস্থিত। এই মন্দিৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ যদিও সকলো ধৰ্মৰ লোক ইয়াত দৰ্শনৰ বাবে যায়। হাৱা মহল। ই ৰাজস্থানৰ জয়পুৰত অৱস্থিত। মহাৰাজ হাৱাই প্ৰতাপ সিঙে নিজ ৰাজপ্ৰসাদৰ মহিলাসকলৰ বাবে এই মহল নিৰ্মাণ কৰাইছিল। হুমায়ুনৰ সমাধিস্থল। ই দিল্লীত অৱস্থিত। হুমায়ুনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী হামিদা বাগ বেগমে ইয়াক নিৰ্মাণ কৰাইছিল। মিৰাক মিৰ্জা গিয়াজে ইয়াৰ নক্সা তৈয়াৰ কৰিছিল। কুতুব মিনাৰ। কুতুব মিনাৰ দিল্লীৰ মেহৰলিত অৱস্থিত। কুতুব মিনাৰ সজাৰ কাম কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল যদিও ইয়াক সম্পূৰ্ণ কৰিলে তেওঁৰ জোঁৱাইক ইলতুৎমিছে ১২৩০ চনত। ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত। ইণ্ডিয়া গেট। ইণ্ডিয়া গেট দিল্লীৰ ৰাজপথত অৱস্থিত। ইয়াৰ উচ্চতা ৪২ মিটাৰ। ১৯২১ চনৰ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মীৰ শ্বহীদসকলৰ সন্মানত ইয়াক নিৰ্মাণ কৰা হৈছিল। গেটৱে অৱ ইণ্ডিয়া। ই মুম্বাইৰ কলাবাত অৱস্থিত। ১৯১১ চনত ব্ৰিটিছ ৰজা পঞ্চম জৰ্জ আৰু তেওঁৰ ৰাণী মেৰী ভাৰতলৈ আহোঁতে আদৰণি জনাবৰ বাবে ব্ৰিটিছে ইয়াক নিৰ্মাণ কৰাইছিল। মাইচুৰ পেলেচ। ই কৰ্ণাটকৰ মাইচুৰত অৱস্থিত। এই ৰাজপ্ৰসাদত হিন্দু, মুছলমান আৰু ৰাজপুতসকলৰ নিৰ্মাণশৈলী দেখা পোৱা যায়। অম্বেৰ দুৰ্গ। এই দুৰ্গ ৰাজস্থানৰ জয়পুৰত অৱস্থিত। এই দুৰ্গত মোগল আৰু ৰাজপুতসকলৰ কাৰিকৰী দেখা পোৱা যায়। ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাৰ অন্তৰ্ভুক্ত। চাৰমিনাৰ। চাৰমিনাৰ হায়দৰাবাদত অৱস্থিত। ৪০০ বছৰ আগত কুতুব শ্বাহী ৰাজবংশৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। চাৰমিনাৰ হৈছে এটা মছজিদ। ইলোৰা গুহা। ইলোৰা গুহা মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত। ইয়াক পাহাৰ কাটি বিভিন্ন মন্দিৰৰ ৰূপ দিয়া হৈছে। লগতে ইয়াত বহুতো ভাস্কৰ্য দেখা পোৱা যায়। ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত। ডাল হ্ৰদ। এই হ্ৰদ কাশ্মীৰত আছে। এই হ্ৰদত বিশেষকৈ নৌকা ঘৰ দেখা পোৱা যায়। মেহৰংগ দুৰ্গ। এই দুৰ্গ ৰাজস্থানৰ যোধপুৰত অৱস্থিত। যোধপুৰৰ ৰাথোৰ বংশই ১৪৬০ চনত ইয়াক নিৰ্মাণ কৰাইছিল। শনিবাৰ বাৰা। শনিবাৰ বাৰা বাজিৰাও পেছৱাই গঢ়াইছিল। ই পুনেত অৱস্থিত। ষ্টেচু অফ ইউনিটি। ই পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি। ইয়াৰ উচ্চতা ১৮২ মিটাৰ। ই গুজৰাটত অৱস্থিত। এই প্ৰতিমূৰ্তি ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ। মীনাক্ষী মন্দিৰ। এই মন্দিৰ তামিলনাডুৰ মাদুৰাইত অৱস্থিত। এই মন্দিৰত দেৱী পাৰ্বতী আৰু শিৱক আৰাধনা কৰা হয়। ই ইয়াৰ সুন্দৰ নিৰ্মাণশৈলীৰ বাবে বিখ্যাত। জন্তৰ মন্তৰ। জন্তৰ মন্তৰ দিল্লীত অৱস্থিত। মহাৰাজ জয় সিঙে ১৭২৪ চনত নিৰ্মাণ কৰাইছিল। ফাতেহপুৰ চিক্ৰী। ফাতেহপুৰ চিক্ৰী আগ্ৰাত অৱস্থিত। মোগল সম্ৰাট আকবৰে ইয়াত ৰাজধানীও পাতিছিল। ইয়াত মুছলমান, হিন্দু আৰু খ্ৰীষ্টানসকলৰ শিল্পকলা বা শৈলী দেখা পোৱা যায়। জালিয়ানৱালাবাগ। ই অমৃতসৰত অৱস্থিত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত শ্বহীদ হোৱা লোকসকলৰ স্মৃতিত ইয়াক নিৰ্মাণ কৰা হৈছিল। ভিক্টোৰিয়া মেমৰিয়েল। ভিক্টোৰিয়া মেমৰিয়েল হৈছে এটা মিউজিয়াম। এই মিউজিয়ামটো কলকাতাত অৱস্থিত। মহাৰাণী ভিক্টোৰিয়াৰ স্মৃতিত ইয়াক স্থাপন কৰা হৈছিল।